নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আৰু এই বিশেষ অনুষ্ঠান অসম এপলকৰ বাবে আজি আমি উপস্থিত আছো মানস ৰাষ্ট্ৰীয় উদ্যানত কোভিড সৃষ্ট পৰিৱেশৰ মাজত সমগ্ৰ বিশ্বৰ পৰ্যটন ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ব্যতিক্ৰম নহয় অসমৰ পৰ্যটন ক্ষেত্ৰসমূহ কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম হিচাপে থিয় দিছে মানস ৰাষ্ট্ৰীয় উদ্যানে কাৰণ মানস ৰাষ্ট্ৰীয় উদ্যানে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোভিড সৃষ্ট পৰিৱেশৰ মাজতো কিন্তু এক অভিলেখ সৃষ্টি কৰিছে ND24 বিশেষ অনুষ্ঠান অসম এপলকত এই মুহূৰ্তত মোৰ সৈতে আছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম আপোনাক স্বাগতম নমস্কাৰ আমি উপস্থিত আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ ফ্লৰিকেন কেম্প বুলি যিটো বন শিবিৰ আছে সেই ফ্লৰিকেন কেম্পত আমি আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এই সেউজীয়াৰ মাজত পিছফালে এটা গড় দেখিবলৈ পাইছে কেমেৰাত থকা অমিতে যিমান পাৰে সম্ভৱ গড়টো দেখুওৱাৰ চেষ্টা কৰিছে এই ধৰণৰ দৃশ্যসমূহ অতিকৈ সুলভ স্বাভাৱিকতে যিহেতু এখন ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান অসমত যিমানকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত অন্যতম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান যিখন ৰাষ্ট্ৰীয় উদ্যান আন্তঃৰাষ্ট্ৰীয় সীমা ভূটানৰ লগত লাগি আছে এই মানস ৰাষ্ট্ৰীয় উদ্যানৰ আধা অংশ পৰে ভূটানত আধা ভাৰতত আৰু এটা যি সুখবৰ বুলি ক'ব লাগিব মানসৰ কাৰণে যাক লৈ আজি আমি অনুষ্ঠান কৰিছোঁ যে কোভিড সৃষ্ট যি পৰিৱেশ সেই পৰিৱেশৰ সময়ত সমগ্ৰ বিশ্বত বিভিন্ন উদ্যোগ বিভিন্নজনে কৰ্মসংস্থাপন হেৰুৱাৰ লগতে যি ধৰণে সংকটৰ সন্মুখীন হৈছে বিভিন্নজন লোক বিভিন্ন ক্ষেত্ৰ তাৰ ভিতৰত টুৰিজিমো হৈছে অন্যতম অৰ্থাৎ পৰ্যটন ক্ষেত্ৰ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কৰোণা সৃষ্ট পৰিৱেশৰ ফলত কিন্তু মানসত ইয়াৰ এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে ক্ষতিগ্ৰস্ত হৈছে মানসৰ পৰ্যটনো সেয়া স্বাভাৱিকতেই সত্য কিন্তু মানসত এই সময়ছোৱাত কোভিড সৃষ্ট পৰিৱেশৰ এই সময়ছোৱাত কিন্তু ৰাজহৰ পৰিমাণ কমা নাই অৰ্থাৎ পৰ্যটকৰ পৰা যি ৰাজহ সংগ্ৰহ কৰা হয় সেয়া কোভিড বিধি মানি যিসকল পৰ্যটক ইয়ালৈ আহিছে সেইসকল পৰ্যটকৰ দ্বাৰা যি ৰাজহ সংগ্ৰহ হৈছে সেয়া কিন্তু পূৰ্বৰ তুলনাত কম হোৱা নাই অৰ্থাৎ ক্ষতিৰ সন্মুখীন হোৱা নাই ৰাজহৰ ফালৰ পৰা নহয় জানো মোৰ প্ৰথমেই প্ৰশ্ন আপোনালৈ যে এই কাৰ্য কি ধৰণে সম্ভৱ হৈছে যি সময়ত সমগ্ৰ বিশ্বত পৰ্যটন উদ্যোগ ক্ষতিগ্ৰস্ত হৈছে ধ্বংসৰ গৰাহলৈ গতি কৰিছে বিভিন্ন পৰ্যটন উদ্যোগীয়ে পৰ্যটন এৰি বিভিন্ন অন্য কামত হাত দিবলগীয়া হৈছে কিন্তু এই সময়ছোৱাত মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বঢ়া বুলি মই ক'ব যোৱা নাই কিন্তু পৰ্যটনৰ ফালৰ পৰা যি ৰাজহ সংগ্ৰহ কৰা হয় কোভিডৰ সময়ছোৱাত কিন্তু পূৰ্বতকৈ কমা নাই বাহাল আছে কি ধৰণে সম্ভৱ হৈছে এই কথা এইটো একচুৱেলি সম্ভৱ হৈছে একমাত্ৰ এটা কাৰণত আমাৰ অসমৰ মানুহ বেছিভাগ বাহিৰত যোৱা আছিলে টুৰিষ্টৰ ক্ষেত্ৰত আৰু সেই ক্ষেত্ৰত আমাৰ লোকেল টুৰিষ্ট এইবাৰ বেছি হৈছে আৰু আগতে যিমানখিনি পাইছিলোঁ আমি তাতকৈ বেছি পালোঁ আৰু মেইন কথা হ'ল কি আমাৰ মানসটো উঠি অহা এটা পাৰ্ক যিটো এটা সকলোৱে জানে এটা সময়ত প্ৰায় বিলুপ্ত প্ৰায়ে হৈছিলে পাছত আমি আমাৰ চেষ্টা চৰকাৰৰ চেষ্টা ৰাইজৰ আশীৰ্বাদ আৰু NGOৰ প্ৰচেষ্টাত বহুতখিনি আগবাঢ়ি আহিলোঁ আৰু মই ভাবোঁ সেইকাৰণে এটা দিশ চাব গ'লে আমাৰ উঠি আহি আছিলে আৰু উঠি আহি থকা বস্তুটো এছেছমেণ্ট কৰাৰ অলপ অসুবিধা হয় কাৰণ ই আগবাঢ়ি গৈ আছে কিন্তু এই আগবাঢ়ি গৈ থকাটো এটা কোভিডৰ সময়ত এটা বাধাৰ সৃষ্টি হৈছিলে কিন্তু হ'লেও কিন্তু মানে ইয়াতে হ'ল কি চব পিনে বন্ধ হৈ গ'ল বন্ধ হোৱাৰ ফলত আমাৰ পিনে বহুত মানুহ ঢাল খোৱাৰ ফলত আমাৰ মই ভাবোঁ সেইকাৰণে আমাৰ ইয়াতে পৰ্যটনখিনি আহিলে যিখিনি সময়ত খোলা থাকিলে ভালেখিনি আহি কিনে আমাৰ যিখিনি ৰেভিনিউ আগতে কালেকশ্যন কৰা হৈছিলে এই কালেকশ্যনটোতকৈ আমি অলপ বেছিহে পালোঁ সেই ক্ষেত্ৰত মোক মানে এই বাহিৰত নোযোৱাৰ কাৰণে টুৰিষ্টখিনি আমাৰ ইয়াতে বহুতখিনি বাঢ়িছিলে অৰ্থাৎ কোভিডৰ সময়ছোৱাত বিভিন্ন পৰ্যটন ক্ষেত্ৰ বন্ধ হৈ থকাৰ সময়ত বহু পৰিমাণে ৰাজহ লোকচানৰ সন্মুখীন হৈছিল বিভিন্ন পৰ্যটন ক্ষেত্ৰ আৰু বিশেষকৈ এই কথাটোৱে তেওঁ বুজাব বিচাৰিছে যে অসমত যিসমূহ পৰ্যটন ক্ষেত্ৰ বন্ধ হৈ আছিল তাৰ ভিতৰত অন্যতম মানসো আছিল কিন্তু তাৰ মাজতেই কোভিড সৃষ্ট পৰিৱেশৰ মাজতেই যিকণ সময়ৰ বাবে অনুমতি পাইছিল পৰ্যটন ক্ষেত্ৰসমূহে পৰ্যটক সোমাবলৈ অনুমতি দিয়াৰ বাবে যিখিনি সময় খুলি দিয়া হৈছিল বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ সেই সময়ছোৱাত মানসলৈ কিন্তু পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল পূৰ্বতকৈ অৰ্থাৎ তুলনামূলকভাৱে
ৰাজ্যৰ অন্যান্য পৰ্যটন ক্ষেত্ৰসমূহৰ তুলনাত মানস ৰাষ্ট্ৰীয় উদ্যানে যথেষ্ট সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। কিমান ৰাজহ সংগ্ৰহ কৰিছিল, পূৰ্বৰ তুলনাত কিমান পৰ্যটকৰ সংখ্যা ইয়ালৈ বৃদ্ধি পাইছিল, যিহেতু বিদেশী পৰ্যটক অহা সম্পূৰ্ণ বন্ধ হৈ গৈছিল। কিন্তু সেই সময়ছোৱাতে অসমৰ মানুহেও, এই ৰাজ্যখনৰ মানুহেও দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল, কিন্তু সেয়াও বন্ধ হৈ গৈছিল ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে। আৰু অসমৰ মানুহে অসমতেই ফুৰিছিল। অসমত অনুমতি সাপেক্ষে যিসমূহ পৰ্যটন ক্ষেত্ৰ ক'ভিড সৃষ্ট পৰিৱেশৰ মাজে মাজে চৰকাৰে অনুমতি দিছিল খুলিবলৈ, সেই সময়ছোৱাত কিন্তু মানসত ভিৰ কৰিছিল পৰ্যটকে। অৰ্থাৎ পূৰ্বৰ তুলনাত অন্যান্য পৰ্যটন ক্ষেত্ৰৰ তুলনাত মানসত কিন্তু ৰাজহ হ্ৰাস পোৱা নাছিল, কমা নাছিল। সেয়া আমি জানিম। পূৰ্বৰ যি পৰিসংখ্যা তাৰ তুলনাত এতিয়াৰ পৰিসংখ্যা কিমান সেয়া আমি জানিম। কিন্তু তাৰ পূৰ্বে এক বিৰল দৃশ্য আমি দেখুৱাইছোঁ। একেলগে দুটা গড় আমি দেখিবলৈ পাইছোঁ এই ফ্লৰিকান কেম্পৰ সমীপতেই। এইধৰণে খুব সাৱধানেৰে আমি এই দৃশ্য সংগ্ৰহ কৰিছোঁ, কাৰণ এয়া বন্য জীৱ। এইধৰণে ৰাস্তা পাৰ হৈছে, যি দৃশ্য অতি বিৰল। গড়ে ৰাস্তা পাৰ হোৱাৰ দৃশ্য অতি বিৰল। এই দৃশ্য কেমেৰাত বন্দী কৰাৰ বাবে সকলোৱে আগ্ৰহ প্ৰকাশ কৰে, আৰু সেই দৃশ্য আজি আমাৰ কেমেৰাত ধৰা পৰিছে। আমাৰ কেমেৰা পাৰ্চন অমিতা ধৰা পেলাইছে এই দৃশ্য। চাওক কি ধৰণে এটা গড় হয়তো চোচা ল'ব পাৰে যিকোনো মুহূৰ্তত। আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰি আছে গড়টোৱে। আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ যি বৈচিত্ৰতা তাৰ ভিতৰত এয়াও এক অন্যতম। দুটাকৈ গড় কেমেৰাত ধৰা পৰিছে। এটা গড় দেখিছে সন্মুখত, এটা গড় পিছফালে লাহে লাহে খুব ধীৰ গতিৰে আহি আছে আমাৰ ফালে। এইধৰণেই বিভিন্ন জীৱ জন্তুৰ পৰিভৰ ঘটে, বিভিন্ন জীৱ জন্তুৰ বাসস্থান এয়া মানস ৰাষ্ট্ৰীয় উদ্যান। আমি বাবুল ব্ৰহ্ম ডাঙৰীয়া, আমি যি কথা কৈ আছিলোঁ যে ৰাজহৰ পৰিমাণ কিন্তু কমা নাই। পূৰ্বতে কিমান, আপোনাৰ একজেক্টলি সংখ্যাটো মনত নাথাকিলেও পূৰ্বতে কিমান সংখ্যক পৰ্যটক ইয়ালৈ আহিছিল, অৰ্থাৎ ক'ভিড সৃষ্ট পৰিৱেশৰ আগৰ কথা কৈছোঁ মই। তাৰ পাছত নিশ্চয় বিদেশী পৰ্যটক অহা কমি গ'ল বা বন্ধ হৈ গ'ল ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে। কিন্তু আমি ৰাজহৰ কথা কৈ আছোঁ। ৰাজহৰ ক্ষেত্ৰত কিন্তু সন্মুখীন হোৱা নাই ক্ষতিৰ মানস ৰাষ্ট্ৰীয় উদ্যানে, যিহেতু ডমেষ্টিক টুৰিষ্টেৰে ভৰি পৰিল। অনুমতি যিখিনি সময়ৰ বাবে দিয়া হৈছিল ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত, যিখিনি সময়ৰ বাবে অনুমতি দিয়া হৈছিল পৰ্যটক আহিবলৈ, সেইখিনি সময়ত কিন্তু দেশী পৰ্যটকেৰে ভৰি পৰিল। এতিয়া পূৰ্বতে দেশী পৰ্যটক কিমান আহিছিল, ৰাজ্যখনৰ পৰ্যটক মানুহলৈ কিমান আহিছিল, আৰু কৰোণা সৃষ্ট পৰিৱেশৰ বাবে যিহেতু বাহিৰলৈ যাব নোৱাৰে, বিভিন্ন বাধ্যবাধকতা আহি পৰিল। তাৰ ফলত মানসলৈ দেশী পৰ্যটক, ৰাজ্যৰ পৰ্যটকৰ সংখ্যা কিমান বৃদ্ধি পালে? একজাক্ট সংখ্যাটো মই ক'ব নোৱাৰিম, কিন্তু আমাৰ যোনটো ৰাজহ আহিছিলে 19-20ত আমি 1,04,00,000 নে 5,00,000 সেনেকৈ পাইছিলোঁ। একজাক্ট মনত নাই মোৰ। আৰু আমি 20-21ত পালোঁ 1,24,00,000 অলপ বেছি পাইছোঁ। মানে বাঢ়িলেহে 3-4 লাখ টকা বাঢ়িছে, 20 লাখ মান টকাই বাঢ়িছে, 20 লাখ মান টকা বাঢ়িছে। গতিকে সেইকাৰণে আমাৰ ইয়াতে খুব এটা প্ৰভাৱ নপৰিলে। যিখিনি সময় মানে পালোঁ আমি এই খোলা সময়খিনিত, সেইখিনিতে আমাৰ বস্তুটো কভাৰ হৈ গ'ল। আৰু সেইকাৰণে আমি ভাগ্যৱান বুলি ক'ব লাগিব। আৰু ক'ব গ'লে আমাৰ অসমৰ যিখিনি স্থানীয় টুৰিষ্ট আছিলে, যিসকলে আগতে বাহিৰত বেছিভাগ ঘূৰিছিলে, তেখেতসকলকো ধন্যবাদ জনাওঁ আমাৰ মানসখন চাব আহিলে। আৰু এনেকৈ আমি ৰাজহটো পালোঁ। আৰু ক'ভিড লাগি থকা সময়ত একচুৱেলি আমাৰ ভিতৰত কোনো এফেক্ট পৰা নাই। খালি যাতায়াতৰ ক্ষেত্ৰত আমাৰ ষ্টাফখিনি যেতিয়া বাহিৰত ওলাই যায়, তেতিয়া অলপ অসুবিধাৰ সৃষ্টি হৈছিলে। আৰু বিশেষকৈ কমিউনিকেশ্যনত অলপ অসুবিধা পাইছিলোঁ, কিন্তু বাকী ক্ষেত্ৰত আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই ইয়াতে। আৰু ষ্টাফৰ ক্ষেত্ৰত ভিতৰত সেনেকৈ আমাৰ ক'ভিড পেচেণ্ট সেনেকৈ যোৱা বছৰ এজনো নাছিলে। কিন্তু এইবাৰ 2-এজন ল'ৰা ওলাইছে, সেইটো একচুৱেলি ভিতৰত নহয়। তেখেতসকলে ছুটীত ঘৰত গৈছিলে, ঘৰত গৈ কিনে তাতে কেনেবাকৈ পালে সেনেকৈ আছে। কিন্তু আমি সম্পূৰ্ণ নিয়ম নীতি মানি চলি আছোঁ। আৰু এনেকুৱা যদি পৰিস্থিতি হৈছে, তেখেতসকলে আহিব মানা কৰিছোঁ। লাগে সম্পূৰ্ণ সুস্থ হৈ হওক, তাৰপিছত যাতে আহে, যাতে বীজাণু লৈ কিনে আমাৰ মানসত নোসোমায় এনেকুৱা। আৰু লগতে ভিতৰত আগৰ পৰাই আমাৰ এটা নিয়ম আছে, ক'ভিড লগাৰ আগৰ পৰাই আমি অলপ সতৰ্ক থাকোঁ। কাৰণ অলপ হেৰি হ'লেই বস্তুটো বেমাৰ আজাৰ হ'লে আমি ধৰক চৰ্দি কাহ কিবা লাগিছে, আমি ভিতৰত নাৰাখোঁ। আমি লগে লগে তেখেতসকলক হয় ঘৰত পঠাই দিম, নহ'লে হেডকোৱাৰ্টাৰত ট্ৰিটমেণ্টটো কৰাওঁ। কাৰণ যাতে ইনফেকশ্যন যাতে ভিতৰত নাথাকে, সেই ক্ষেত্ৰত আমি আগৰ পৰাই সতৰ্ক থাকোঁ। এতিয়া আপুনি যিটো কথা উল্লেখ কৰিলে যে এই ধৰণৰ সংকটময় সময়ৰ মাজতো কিন্তু প্ৰায় 20 লাখ টকাৰ ৰাজহ কিন্তু বাঢ়িছে মানস ৰাষ্ট্ৰীয় উদ্যান। এতিয়া প্ৰথমে আপুনি এটা কথা উল্লেখ কৰিছিল, মানস ৰাষ্ট্ৰীয় উদ্যান এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনৰ ক্ষেত্ৰত বহু পিছ পৰি আছিল।
বিশেষকৈ যদি স্পষ্টকৈ ক'বলৈ যাওঁ উগ্ৰপন্থী সমস্যাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান বহু পিছ পৰি আছিল মানুহলৈ মানুহ আহিবলৈ ভয় কৰিছিল কিন্তু আপোনালোকৰ প্ৰচেষ্টাত ইয়াৰ স্থানীয় যিসকল লোক বা ইয়াৰ যি স্থানীয় যিসমূহ NGO সেই সকলোৰে সহযোগত মানসে এটা স্থান ল'বলৈ সক্ষম হৈছিল পৰ্যটকৰ মনত কিন্তু সেই সময়ছোৱাৰ মাজতে যি সময়ত মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাই আহিছিল লাহে লাহে সেই সময়ছোৱাতে কিন্তু কোভিডৰ যি সংহাৰ সেই কোভিডৰ সংহাৰৰ ফলত পুনৰ এক যেন বাধা আহি পৰিল কিন্তু সৌভাগ্যৱান আপোনালোক যে তৎসত্ত্বেও আপোনালোকৰ ৰাজহ নাই কমা কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে আপুনি নিজেই কৈছে যে অকল ডিপাৰ্টমেণ্ট বন বিভাগেই নহয় বা পৰ্যটন বিভাগ বুলিয়ে নহয় ইয়াৰ মানসৰ দাঁতি কাষৰে যিসমূহ অঞ্চল সেই অঞ্চলৰ লোকসকল লগতে ইয়াৰ লগত জড়িত যিসমূহ NGO সকলোৰে সহায় সহযোগতে মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে উপযোগী হৈ উঠিছে এতিয়া অঞ্চলটোৰ বহু সংখ্যক যুৱক বহু লোক বহু NGO জড়িত হৈ আছে মানসৰ পৰ্যটনক উঠাই নিয়াৰ ক্ষেত্ৰত মানসৰ পৰ্যটনক এক গতি দিয়াৰ ক্ষেত্ৰত এই কোভিডৰ বাবে তেওঁলোক যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকে ক্ষতিৰ সন্মুখীন হোৱাৰ ফলত আপোনালোকৰ যথেষ্ট প্ৰভাৱ পৰিছে হয় এই ক্ষেত্ৰত অলপ ক্ষতি হৈছে অলপ নহয় ভালে ক্ষতি হৈছে কাৰণ বহু ল'ৰা ইয়াতে এংগেজ হৈ আছে টুৰিজিমৰ ক্ষেত্ৰত আৰু চাফাৰীৰ ক্ষেত্ৰতো বহুত জিপচি অনাৰ আছে ইয়াতে প্ৰায় 100খনৰ অধিক হৈছে বৰ্তমান এইসকল মানুহ এফেক্ট হৈছে কাৰণ আমাৰ এই এপ্ৰিলৰ শেষৰ পিনৰ পৰা বন্ধ হৈছে একচুৱেলি আমাৰ এপ্ৰিল মে জুন এই দুমাহ আমাৰ টুৰিজিমটো চলিলে হয় কিন্তু সেই ক্ষেত্ৰত তেখেতসকলৰ ক্ষতি হৈছে আৰু এইটো আৰু উপায় নাই গোটেই পৃথিৱীয়ে ক্ষতি হৈছে তাৰে মাজত তেখেতসকলক পৰিলে আৰু এই আৰু দুখ লাগে কাৰণ বহুত ল'ৰা ইয়াৰ ওপৰত এংগেজ হৈ চলিছিলে বাহিৰত যোৱা আছিলে বহুত ল'ৰা কেৰেলাত যোৱা আছিলে ইপিনে মুম্বাই লেবাৰ শ্ৰেণীৰ মানুহখিনি যোৱা আছিলে কিন্তু চবখিনি আমাৰ এতিয়া বৰ্তমান ইয়াতেই এংগেজ হৈ আছিলে সেইসকলে মনত পেলাই যে আৰু বাহিৰতে যাম বুলি কিন্তু ভাবে আৰু যদি সেই একে পৰিৱেশে আহে গতিকে আমিও সান্তনা দি ৰাখোঁ ধৈৰ্য ধৰক এদিন হ'লে আৰু ভাল দিন আহিব বুলি নিশ্চয় আৰু কাৰণ কোভিডৰ যি পৰিৱেশ উপায় নাই সেয়া মানিবই লাগিব আমি যি নীতি নিয়ম সেয়া মানিবই লাগিব স্বাস্থ্য মন্ত্ৰণালয় স্বাস্থ্য বিভাগ বা চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেয়া আমি মানিবই লাগিব তাত আমি কোনো হিন্দেৰি কৰিব নোৱাৰোঁ আমি নমনাৰ কোনো কথাই নাই মানিবই লাগিব আমি যদিহে এই ধৰণৰ পৰিৱেশ হৈ থাকে যদি বাধ্যত পৰি পৰ্যটন যিসকল স্থানীয় লোক আছে তেওঁলোকে যদি পৰ্যটনৰ ক্ষেত্ৰখন এৰি অন্য কামত যোগদান কৰিবলগীয়া হয় নিশ্চয় আপোনালোক ক্ষতিৰ সন্মুখীন হ'ব তেতিয়া পাৰিবনে পৰ্যটন এই ধৰণে চলাই নিবলৈ নাই তেতিয়াতো চব পিনেদি অসুবিধাটো আহি যাব কাৰণ স্থানীয় মানুহৰ সহযোগিতা নহ'লে আপোনাৰ কোনো বস্তু উদ্যোগ বুলি কওঁ কোনো উদ্যোগেই ছাকচেছ নহয় ধন ধৰি নুঠে গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ কিছুমান ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিব কাৰণ যিহেতু এটা বেয়া দিনত উপনীত হৈছিল সেইটোৰ মোকাবিলা কৰি চৰকাৰৰ কিছুমান দায়িত্ব আছে ধৰক সাহাৰ্য পাতি অলপ ল'ৰাখিনি যিখিনি সম্ভৱ হয় একচুৱেলি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই চাওক আমাৰ ষ্টাফখিনি কেনেকৈ মৰণ পণ দি হ'লেও ঘৰৰ ছাইডেদি নিজৰ কৰ্তব্য কৰিব লাগিছে আৰু এই ক্ষেত্ৰত এটা কথাই কওঁ এই যিহেতু আমাৰ কোভিডৰ সময়ত বহুত ডিপাৰ্টমেণ্টৰ আধা মানুহ কামত আহিছিলে আধা মানুহ নাহাকৈ থাকিছিলে অফিচবিলাক চলিছিলে সেনেকৈ কিন্তু আমাৰ ৱাইল্ড লাইফ ছেক্টৰটো সেনেকুৱা নহয় যিমানে বিপদ নহওক আমি ডিউটি কৰিব লাগিব কোভিড লাগিলেও আমি থাকিব লাগিব নাথাকিলেও আমি জংঘলৰ হয় সেইটো এটা আমাৰ কাৰণে এটা ডাঙৰ এটা চেলেঞ্জ ক'ব গ'লে আৰু আচ্ছা এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ কেমেৰাৰ সন্মুখতে আপুনি আপোনাৰ সাক্ষাৎকাৰ লৈ থকাৰ সময়তে আমি গড় দেখিবলৈ পাইছোঁ অমিতে যদি পাৰে আৰু খুব ক্ল'জত গড়কেইটা যদি ধৰাৰ কেমেৰাত বন্দী কৰাৰ এইখিনিৰ পৰা আমি দেখুৱাই আছোঁ গড় দুটা যিমান দূৰ পাৰোঁ সম্ভৱ এতিয়া এই ধৰণৰ জীৱ জন্তু যিসকলে নাজানে মানুহৰ কথা বা যিসকলে আহিম বুলি ভাবি আছে মানসলৈ এতিয়া নহয় যেতিয়া কোভিড ভাল হ'ব যেতিয়া অহাৰ অনুমতি পায় তেতিয়া যি তথ্য জনাৰ যিসকলে চেষ্টা কৰি আছে মানস ৰাষ্ট্ৰীয় উদ্যানত আমি গড় দেখুৱাই আছোঁ এই মুহূৰ্তত ইয়াত গড়ৰ সংখ্যা কিমান বৰ্তমান গড়ৰ সংখ্যা বৰ্তমান আমাৰ 47 হৈছে 47 বৰ্তমান চব সুস্থই আছে ভালেই আছে আৰু এৰিয়া হিচাপে আৰু বাঢ়িলে আমাৰ অসুবিধা হ'ব নালাগে কাৰণ আমাৰ গ্ৰাছলেণ্ডৰ পৰিমাণটো ভালেখিনি আছে আৰু এই আৰু বাউণ্ডাৰীখিনিও ভাল প্ৰটেকশ্যনখিনিও ভাল পাই আছে আজি ক'ব গ'লে আমি ভাগ্যৱান আজি 2016 পৰা আমি কোনো ধৰণৰ বেয়া মুখ দেখা নাই দুই এটা যদি কিবা কাৰণত ঘটনা হৈছে নিজৰ মাজতে প্ৰাকৃতিকভাৱে হৈছে এই ক্ষেত্ৰতে আমি ভাগ্যৱান বুলি ভাবোঁ আৰু গড় বিভিন্ন সময়ত আমি যিহেতু সংবাদ মাধ্যমৰ মানুহ আমি নিজেও বাতৰি পাওঁ বা নিজেও আমি বাতৰি কৰোঁ বিভিন্ন অন্য বনাঞ্চল অন্য অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড় আনি ইয়াত সংস্থাপিত কৰা হয় এতিয়াও কৰা হৈছে শেহতীয়াকৈ হয় শেহতীয়াকৈ কৰা হৈছে পবিতৰৰ পৰা আনিছিলে
তাৰে এটা আমি একচুৱেলি দুৰ্ভাগ্য আমাৰ নেচাৰেলি সংঘাত হ'ল সিহঁতৰ মাজতে আৰু এই সংঘাতটো একচুৱেলি নেচাৰেল বুলি ক'বই লাগিব কাৰণ নিজৰ নিজৰ মাজতে ফাইট লাগি মৰিলেতো আৰু তাতে আমি ডাঙৰ এটা ক্ষতি হ'ল আমাৰ এটা গড় মৰিলে কিন্তু দুৰ্ভাগ্য গড়ৰ গাভিনী আছিল গড়জনী সেই এটা আমাৰ কাৰণে বিৰাট দুখ লগা দিন গৈছে এইটো ভাবিলে অলপ বেয়া লাগে আৰু গড় এটা ইষ্টাব্লিছ হ'বলৈ একচুৱেলি 40-45 দিনমান লাগে এটা এৰিয়াত ইষ্টাব্লিছ হ'ব মিলিবলৈ কিন্তু সেই দুৰ্ভাগ্য তেখেত গাভিনীও আছিলে প্লাছ মানে তেখেতে যিখিনি গড়ৰ সংখ্যা বেছি আছিলে তাতে সোমাই পালে সেইকাৰণে তেখেতৰ একচুৱেলি কোনপিনে যাম এটা দিঘাৰাৰ দৰে হৈছে সেনেকৈ এটা অনুমান কৰিছোঁ আমি হ'ব পাৰে নহ'ব পাৰে কিন্তু সেনেকৈ এক্সিডেণ্ট এটা হৈ কিনে গড় এটা আমি হেৰাব লগাত পৰিছিলে আৰু ইয়াত মানসত বাঘ যথেষ্ট আছে বাঘৰ কাৰণেই মানসক কোৱা হয় ব্যাঘ্ৰ প্ৰকল্প পৃথিৱী বিখ্যাত এটা ৱৰ্ল্ড হেৰিটেজ চাইট ইয়াত বাঘৰ সংখ্যা কিমান বাঘৰ সংখ্যা আমাৰ লাষ্ট চেঞ্চাছ মতে এই যোনটো 21ত হ'ল 2021ত আমি মানে ভাল ৰিজাল্ট এটা পালোঁ তাৰ আগতো ভাল ৰিজাল্ট আছিলে তাতকৈ আৰু ভাল ৰিজাল্ট পালোঁ আমি এই মই কৈ আছোঁ ক্ষেত্ৰত আমি এইবাৰ 46টা পাইছোঁ 46 নহয় 48 হ'ব লাগে আৰু দুটা বাঢ়িছে এছেছমেণ্ট কৰি আছে বৰ্তমানৰ কাৰণে আমাৰ অফিচাৰসকলে ডিক্লেয়াৰ দিয়া নাই এইটো 48টাই হ'ব লাগে আৰু গড়ৰ বাঘৰ ক্ষেত্ৰত এই কওঁ কাৰণ 2010ত যোনটো আমাৰ টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি কেমেৰা ট্ৰিপিঙত ফাৰ্ষ্ট হেৰি কৰিছিলে চেঞ্চাছ কৰিছিলে তেতিয়া 10টা গড় পাইছিলে 10টা গড় পাওঁতে এছেছমেণ্ট কৰিছিলে যে 2020ত এই বাঘটো বাঢ়ি কিনে আপোনাৰ 20টা হ'ব কিন্তু সেইটো 20টা নহয় কিনে আমি 30টা পালোঁ 2020ত গতিকে খুবেই ভাগ্যৱান এই ক্ষেত্ৰত আৰু সেইকাৰণে আমাক গ্ল'বেল টাইগাৰ অথৰিটিয়ে আমাক কনজাৰ্ভেশ্যন এক্সেলেণ্ট ৰিৱাৰ্ডো দিলে যোৱাবাৰ আৰু তাৰে পিছতে নেক্সট এই বছৰ আমি 16টা বাঘ পালোঁ আৰু এইটোৱেই আমাৰ বন বিভাগৰ এটা ডাঙৰ চেলেঞ্জ আৰু ক'ব গ'লে ভাগ্যৱান কাৰণ আপোনালোকে জানে জংঘল এটাৰ মেইন বস্তু হৈছে বাঘৰ বিচৰণ বাঘ থাকিলেহে জংঘলৰ মানে ধনী জংঘল বুলি কয় আৰু যে জংঘলটো ভালেই আছে ধনী এইটো এটা প্ৰমাণ ইণ্ডিকেটৰ বুলি কয় গতিকে মানে বাঘ য'ত ত'ত নাথাকে আৰু বাঘ কেনেকুৱা অঞ্চলত বাঘ থাকিলে মানে তাতে আপোনাৰ চব জন্তু থাকিব আপোনাৰ তেখেতৰ বাঘৰ খাদ্য হৈছে পহু যিটো আমাৰ পহু বা মহ এইবোৰ জন্তু গতিকে তেখেতসকলৰ বৃদ্ধিটো মানে গম পোৱা যায় যে বাঘ আছে মানে সেইবিলাক বস্তু আছে যেনেকৈ মানুহ এটা থাকিলে খাদ্য লাগিব ঠিক সেনেধৰণৰ বস্তু গতিকে এতিয়া 46টা বাঘ যিহেতু আছে গতিকে আমি ধনী এটা জংঘল আমাৰ জংঘল সেইটোৱে প্ৰমাণ দি আছে এটা সময়ত ধ্বংস হৈছিলে এতিয়া পুনৰ আমি মানে মানসক জীৱিত কৰিব পাৰিছোঁ এই এটা ডাঙৰ মানে আমাৰ যিমান যি নকওক কিন্তু আমাৰ এটা উদাহৰণ আমি বাঘ ৰাখিব পাৰিছোঁ বাঘৰ ফলত জংঘলটো ঠিকে আছে এইটো মানে ডাঙৰ যিবিলাক চাইণ্টিষ্ট বা আমাৰ বিশেষজ্ঞ তেখেতসকলে ক'ব যে বস্তুটো সঠিক দিশত গৈ আছে বা বিভিন্ন সময়ত প্ৰচাৰ বিমুখ হৈ থাকে মানস ৰাষ্ট্ৰীয় উদ্যান তাৰ মাজতে বহু কথা জানিবলগীয়া থাকে বহু কথা জনোৱাৰ বাবে আমি চেষ্টাও কৰোঁ আজি অনুষ্ঠানত আপোনালোকক জনাব বিচৰা এই বিষয়টোৱে হৈছে যে কোভিড সৃষ্ট পৰিৱেশৰ সময়ত বিশ্বৰ পৰ্যটন ক্ষেত্ৰ যি ধৰণে ক্ষতিৰ সন্মুখীন হৈছে স্বাভাৱিকতে সমান্তৰালকৈ ৰাজহৰ ফালৰ পৰা ক্ষতিৰ সন্মুখীন হৈছে আৰু পৰ্যটনৰ মূল বিষয়টোৱে হৈছে ৰাজহ সংগ্ৰহৰ উদ্দেশ্য কিন্তু ইয়াৰ এক সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মানস ৰাষ্ট্ৰীয় উদ্যানত কাৰণ মানস ৰাষ্ট্ৰীয় উদ্যানত কোভিড সৃষ্ট পৰিৱেশৰ মাজত পুনৰ কৈছোঁ যিখিনি সময়ত অনুমতি পায় পৰ্যটকক ইয়াত সোমাবলৈ দিয়াৰ বাবে সেইখিনি সময়ত কিন্তু পূৰ্বৰ তুলনাত ইয়াত বৃদ্ধি পাইছে ৰাজহৰ সংখ্যা বিদেশী পৰ্যটকৰ পৰা নহয় সেই ৰাজহ সংগ্ৰহ কৰা হৈছে দেশী অৰ্থাৎ ৰাজ্যৰ ভিতৰৰ পৰ্যটকৰ পৰা অতিকৈ এটা সুখবৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ইয়াৰ উপৰিও আন এক সুখবৰ যি ধৰণে ক'লে ইতিমধ্যে উল্লেখ কৰিলে ৰেঞ্জাৰ বাবুল ব্ৰহ্মই যে মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা আগতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু বাঘৰ সংখ্যা যিমান বৃদ্ধি পাব বুলি আশা কৰা হৈছিল তাতকৈ কিন্তু 10টা বেছিকৈ বৃদ্ধি পাইছে বাঘৰ সংখ্যা যাৰ বাবে এক বিশেষ বঁটাৰেও সন্মানিত কৰা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানক
মানস ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত যিসকল লোকে জড়িত হৈ আছে, যাৰ অহোপুৰুষাৰ্থে জড়িত হৈ আছে, সেইসকলৰ ভিতৰত অন্যতম হৈছে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, যাৰ বাহনত মই ৰৈ আছোঁ দেখিবলৈ পাইছে, ইয়াত ধুনীয়াকৈ লিখা আছে লগতো ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া। এইসমূহ সংস্থাও জড়িত হৈ আছে মানসৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ এগৰাকী কৰ্মকৰ্তা মোৰ সৈতে আছে, নাম দেৱজিৎ শইকীয়া। আপোনাক স্বাগতম। আপোনালোকে যিহেতু মানস ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীসকলৰ সৈতে, মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় লোকসকলৰ সৈতে সহযোগিতা আগবঢ়াই মানসৰ যি জৈৱ বৈচিত্ৰতা সেই ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰি আহিছে, জীৱ জন্তু সংৰক্ষণৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে মানসৰ লগত? মই মানসৰ লগত 14 বছৰ হ'ল। প্ৰথম 2005ত আহিছিলোঁ ইয়াতে। তাৰপিছত আমাৰ কাজিৰঙাৰ যি ৰেস্কিউ চেণ্টাৰ আছে তাতে মানে বানপানীত যেতিয়া গড়ৰ পোৱালিবিলাক হয় তাতে ডাঙৰ দীঘল কৰি ইয়ালৈ অনা হয়। ফাৰ্ষ্ট মই আহিছিলোঁ সেই গড়ৰ লগত মানসত। তাৰপিছত ইয়াতে প্ৰথম আমাৰ মাইনা বুলি গড় এটা আনিছিল। তাই 2টা পোৱালি দিয়াৰ পিছত মানে হেৰি হৈছে, আপোনাৰ বেমাৰ হৈ মৰিছে। মৰাৰ পিছত তেতিয়াৰ পৰা তেনেকৈ ৰেস্কিউ হোৱা গড়বিলাক আনি ইয়াত থাকে, আমি চোৱা চিতা কৰোঁ। প্ৰথম আনি ইয়াতে আমাৰ এংকুলেজাৰ আছে, বোমা বুলি কয়, বোমাত ৰাখে 3 বছৰ 4 বছৰ, তাৰপিছত মুকলি কৰি দিয়ে। আপুনি যিহেতু ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ এগৰাকী কৰ্মকৰ্তা, আপুনি বনৰ মাজতে চাগে দিনটোৰ বেছিভাগ সময় অতিবাহিত কৰে, বনৰ লগতে আপুনি জড়িত হৈ আছে। এই মানস ৰাষ্ট্ৰীয় উদ্যানত যিহেতু আপুনি 14 বছৰ ধৰি কাম কৰি আছে, 14 বছৰ আপুনি ইয়াত কৰ্মৰত। আপোনাৰ প্ৰকৃত ঘৰ? মোৰ প্ৰকৃত ঘৰ তেজপুৰ। আপুনি তেজপুৰৰ পৰা আহি বাক্সা জিলাৰ, আমি য'ত আছোঁ বাক্সা জিলা পৰে, বাক্সা জিলাৰ মানসত আহি আপুনি আছেহি। প্ৰায় 300 কিলোমিটাৰ হ'ব চাগে তাৰ পৰা ইয়ালৈ দূৰত্ব। 300 কিলোমিটাৰ দূৰত্বত আপুনি ঘৰৰ পৰা ইয়াত আছেহি, আহি আপুনি বনৰ লগত জড়িত হৈ আছে। 14 বছৰ, এবছৰ 2 বছৰ নহয়, মানসতে 14 বছৰে কিমান জীৱ জন্তু দেখিছে আপুনি? মানে কি প্ৰজাতিৰ জীৱ জন্তু দেখিছে? বহুত, মানে প্ৰথমটো যেতিয়া আহিছিলোঁ আমি একো দেখাই নাছিলোঁ। ক'ৰবাত খুব বেছি পহু 1-2টা বা হাতী সেনেকৈ দেখা পাইছিলোঁ। কিন্তু এতিয়া আপুনি বহুত মানে দেখা পাওঁ। বাঘ আগতেতো দেখাই নাছিলোঁ 3-4 বছৰ। তাৰপিছত আমি খোজকাঢ়ি গ'লেও বাঘ দেখা পোৱা হৈছোঁ, লেপাৰ্ড, তেনেকৈ বহুত কিবাকিবি, গৰু, বাইচন আগতকৈ বহুত মানে দেখা পোৱা হৈছে এতিয়া। এনেই মানসলৈ যদি মানুহ আহে, যিসকলে নাজানে তেওঁলোকৰ বাবে কৈছোঁ, কি দেখিব ইয়াত? তেওঁলোকে ইয়াতে বাইচন দেখিব, যদি লাগ থাকে তেতিয়া টাইগাৰ দেখা পাব। লেপাৰ্ডটো পায়, যোৱা বছৰটো বহুতে লেপাৰ্ড পাইছে, টাইগাৰো পাইছে, তেনেকৈ পায়, হাতী পায়। এই গড়কেইটাতো মানে পায় দেখা, সেনেকুৱা আৰু। ইয়াত যিহেতু ব্যাঘ্ৰ প্ৰকল্প বুলি কোৱা হয়, মানস বুলি ক'লে বাঘলৈ মনত পৰে সকলোৰে, ৰয়েল বেংগল টাইগাৰ নহয় জানো? কিন্তু ইয়াত বাঘ দেখিবলৈ অতি কঠিন, ভাগ্য লাগিব বাঘ দেখিবলৈ। কিয়? মানে ইয়াৰ জংঘলটো অলপ মানে ঘন, সেইকাৰণে বাঘটো দেখাত অলপ অসুবিধা হয়। তেওঁলোকেও সেই জংঘলত বেছি থাকে বাঘ। কেতিয়াবা জাষ্ট মানুহে ৰাস্তাত বা তেনেকুৱাতহে দেখা পায়, কিন্তু জংঘলৰ ভিতৰত বাঘটো অলপ টান হয়, কাৰণ তেওঁলোক বেছি লুকাই থাকে। যেতিয়া ৰাস্তা ক্ৰছ কৰে তেনেকুৱাত বাঘ দেখা পায়। ময়ো ইয়াতে কমচে কম 8বাৰমান বাঘ দেখা পাইছোঁ, মানে ভালকৈ। কিন্তু এনেইতো আমি সদায় গৈ থাকোঁ, সদায়তো বাঘ দেখা নাপাওঁ, জাষ্ট কেতিয়াবা মুঠতে সেনেকুৱা হয় আৰু। এইসকল বনৰ লগত জড়িত লোক এই ধৰণৰ লুংলুঙীয়া ৰাস্তাৰে সদায় অহা যোৱা কৰে। যিটো ৰাস্তা দেখিবলৈ পাইছে, এই ধৰণৰ ৰাস্তাৰে কোনো মসৃণ ৰাস্তা ইয়াত নাথাকে। কেতিয়াবা নদী পাৰ হ'বলগীয়া হয়, ৰাস্তাই নাথাকে, দলং নাথাকে, আৰু এই ধৰণৰ গাড়ী লৈ তেওঁলোকে ইয়াত দায়িত্ব সমাপন কৰি আহিছে, কৰ্তব্য তেওঁলোকে সমাপন কৰি আহিছে। এতিয়া আপোনালোকে যিহেতু এই ধৰণৰ ৰাস্তাৰে দিনে নিশাই অহা যোৱা কৰিবলগীয়া হয়, এই ধৰণৰ গাড়ী লৈ কেতিয়াবা বন্যজীৱৰ আক্ৰমণৰ সন্মুখীন হৈছে বা কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে? হৈছোঁ, বহুতবাৰ হৈছোঁ। কি কৰে বাৰু অভিজ্ঞতা অকণমান? আমি দেখিলে পলাওঁ, তাৰ বাহিৰে উপায় নাই। হয়তো কেতিয়াবা যদি আমাৰ লগত ফৰেষ্টৰ মানুহ থাকে তেনেহ'লে তেওঁলোকে ব্লেংক ফায়াৰিং দিয়াৰ পিছত নিজে ছাইড হয়, সেনেকুৱা হয় আৰু। তাৰপিছত আমি প্ৰায়ভাগ মানে পলাওঁৱেই আৰু দেখিলে, সেনেকুৱা হয়। কি জন্তুলৈ বেছি ভয় লাগে ইয়াত? সেই গড়, হাতী, জন্তু মানে চবলৈকে ভয় লাগে, কাৰণ জন্তুৱেতো মানুহ চিনি নাপায়, যে জন্তুও নাভাবে যে সি মোক মানে মাৰিবই আহে বুলি ভাবে, সেনেকুৱা আৰু। আমিও ইফালে সিফালে চাই কথা কৈ আছোঁ কেমেৰাত, এবাৰ ইফালে চকু যায়, এবাৰ সিফালে চকু যায়, কাৰণ আমাৰ চাৰিওফালে গড় আছে, কোন মুহূৰ্তত ঠিক নাই। আমি মৰসাহ কৰি, অৱশ্যে আমাৰ লগত সুৰক্ষা কৰ্মী আছে, আমি মৰসাহ কৰি এই ধৰণে অনুষ্ঠান কৰি আছোঁ। আমি আৰু দেখুৱাই থাকিম আপোনালোকক মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন দৃশ্যসমূহ। জংঘলৰ মাজত লুংলুঙীয়া ৰাস্তাত জীৱ জন্তু বন সংৰক্ষণৰ কামত ঘূৰি ফুৰোঁতে এইসকল লোক
বিভিন্ন সময়ত সংকটৰ সন্মুখীন হয়, সমস্যাৰ সন্মুখীন এওঁলোক হয়। যিখন বাহন লৈ এওঁলোকে ঘূৰি ফুৰে, এই ধৰণৰ বাহন লৈ ঘূৰি ফুৰে, তেওঁ অভিজ্ঞতা আমাক ক'ব কি ধৰণে জীৱ জন্তুৰ সন্মুখীন হ'বলগীয়া হয় ৰাতি। এই কি ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয় আপুনি? এই একবাৰ মানে আমাৰ ইয়াতে এটা ৰাজাবোলা গড় আছিল, বৰ্তমান এতিয়া সি চিৰিয়াখানা নিছে তাক, সেই অলপ হেৰি কাৰণে। তাৰপিছত ইয়াতে আমাৰ বোমা আছে, বোমাত আমি একবাৰ কাম কৰিবৰ কাৰণে গাড়ী থৈ পেলাই বোমাত কাম কৰি আছিলোঁ। হঠাৎ সি কোনফালৰ পৰা আহিল আমি গম নাপালোঁ, কিন্তু দেখিছোঁ আহি গাড়ীখনৰ ওচৰত ৰাজা ৰখি আছে। তাৰপিছত ৰখি আছে, আমি মানে হুলা কৰিলোঁ, তথাপিও সি মানে গাড়ীখন কি কৰিছে একবাৰ দাঙিব চেষ্টা কৰে, এবাৰ বনেটটোকে মানে ডিঙিটো এনেকৈ কৰি পেলাই দিছে। তাৰপিছত আমি খেদালোঁ, খেদাৰ পিছত আহি চাওঁ মোৰ গাড়ীখনৰ বনেটটো সোমাই গৈছে, গোটেই 4টা চকা মানে আপোনাৰ দাঙি এইখন গাড়ী এইবিলাক দাগ, এইটো মাথা দি এনেকৈ বহাই দিছে, দবাই দিছে মাথা দি। তাৰপিছত এইফালে আপোনাৰ এই চকাৰ এইবিলাকত মানে উঠাব চেষ্টা কৰিছে, গোটেই 4টা চকা মানে তেনেকুৱাই আছে, এনেকৈ সোমাই দিছোঁ। সেয়াই এই ধৰণৰ ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হয় লোকসকল, যিসকল লোক বনৰ লগত জড়িত হৈ থাকে। এনেকুৱা এখন ডাঙৰ স্কৰপিঅ' গাড়ী এখন গড়েও দাঙি লুটিয়াই দিব বিচাৰে। এই ধৰণৰ বনেট ইয়াত চেপেটা হৈ আছে, যদি অমিত অকণমান এইফালে আহে দেখুৱাব, এই চেপেটা হৈ আছে চাওক, যেতিয়া গাড়ীখন চলাই গৈ থাকে গড়ে এই ধৰণে খুন্দিয়াই আক্ৰমণ কৰিব বিচাৰে কোনোবা সময়ত, ফলত চেপেটা হৈ গৈছে। আৰু এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈ কিন্তু এই লোকসকল, বনৰ মাজত থকা লোকসকলে বন সংৰক্ষণৰ বাবে কোনো ক্ৰুটি কৰা নাই। আমি যিটো ৰাস্তাৰে গৈ আছোঁ, এই ৰাস্তাটো মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ ৰাস্তা, এইটোৱে মূল ৰাস্তা। এই ৰাস্তাটো মথনগুৰিলৈ যিসকল পৰ্যটক যায় এই ৰাস্তাটোৰে যাব লাগে, কিন্তু এই ৰাস্তাটোৰ অন্য এটা বিশেষত্ব আছে। এই ৰাস্তাটোৰে ভূটানৰ লোকসকলেও যাতায়াত কৰে, নহয় জানো? ক'ৰ পৰা ক'লৈ আহিছে এই ৰাস্তাটো? একচুৱেলি আমাৰ ভূটানৰ যোনটো সৰু এটা টাউন আছে পাংবাং বুলি কোৱা, আমাৰ মথনগুৰি যোনটো ইণ্ডো ভূটান বাউণ্ডাৰী, তাৰে পৰা 13 কিলোমিটাৰমান হয়। আৰু তাৰে জনবসতি খুব এটা নাই, কিন্তু মেইন যাতায়াত তেখেতসকলে এইটো ৰাস্তা দিয়ে কৰে। আৰু এই বৰ্তমান ক'ভিড চিটুৱেশ্যনৰ কাৰণে যেতিয়াৰ পৰা ক'ভিড আৰম্ভ হৈছে 19ৰ পৰাই, সেই তেতিয়াৰ পৰাই তেখেতসকলে বন্ধ কৰি ৰাখিছে। বৰ্তমান যাতায়াতটো হোৱা নাই তেখেতসকলৰ। আচ্ছা, এইখিনিতে এটা মানুহৰ মনত এটা প্ৰশ্ন আহিব যে এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ এটা ৰাস্তা, এই ৰাস্তাটোৰে অন্য এখন দেশৰ মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে ৰাস্তাটো। তেওঁলোকে কোনো পৰ্যটক নহয়, তেওঁলোক যাতায়াতৰ ক্ষেত্ৰত এই ৰাস্তাটো ব্যৱহাৰ কৰে। তেওঁলোকৰ বিভিন্ন ব্যক্তিগত যান বাহন, ব্যৱসায়িক যান বাহন এইফালে অহা যোৱা কৰে, বিশেষকৈ ট্ৰাকসমূহ এইফালে যায়। তেওঁলোকৰ সেই অনুমতিটো ক'ৰ পৰা আহিছে বা কিয় তেওঁলোকক অনুমতি দিয়া হয় অহা যোৱা কৰিবলৈ? হয়, এইটো একচুৱেলি আমাৰ ইণ্ডো ভূটান যিটো আমাৰ ফ্ৰেণ্ডশ্বিপ আছে আমাৰ ভাৰত চৰকাৰৰ লগত, তেখেতসকলৰ পৰা আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা একচুৱেলি পাৰ্মিশ্যনটো আছে। কিন্তু তাৰোপৰি নেশ্যনেল পাৰ্কৰ মাজেৰে যোৱাৰ কাৰণে কিছুমান নিয়ম নীতি বান্ধি থোৱা আছে, কাৰণ এই ৰাস্তাটো কোনোদিন পকী নহয়, এইটো কেঁচা ৰাস্তা থাকিব। আৰু আমি সদায় লক্ষ্য ৰাখোঁ ৰাস্তাটো যাতে স্মুথ নহয়, যাতে স্মুথ হ'লে গাড়ীৰ গতিবেগটো বাঢ়ে, যাৰ ফলত আমি সেইখিনি মেইনটেইন কৰি ৰাখিছোঁ। আৰু বেছি যাতায়াত, জনবসতি খুব কমটো সেইকাৰণে যাতায়াত খুব এটা নহয়, খুব এটা মানে বেছি যাতায়াত নহয়। আৰু এটা ছিজনত অলপ যাতায়াত হয়, যোনটো মানে কমলাৰ ছিজন। কমলাৰ ছিজনত তেখেতসকলে মাৰ্কেটটো যিহেতু আমাৰ ভাৰততে হয় আৰু বিদেশতো বাংলাদেশ পৰ্যন্ত যায়, তেতিয়া অলপ বেছি ব্যৱহাৰ হয়। তাৰ বাহিৰে বাকী খুব এটা হেভি ধৰণৰ গাড়ী যান বাহন চলাচল নকৰে। আৰু সকলোৱে জানে ভূটানত খুব সুস্বাদু কমলা উৎপাদন হয় যেতিয়া কমলাৰ ছিজন আহে, বিশেষকৈ ঠাণ্ডা দিনত, নহয় জানো? হয়, সেই সময়ছোৱাত এই পথটোৰে ভূটানৰ পৰা অহা গাড়ীৰ সংখ্যাও বৃদ্ধি পায়। ইতিমধ্যেই জনাইছে বাবুল ব্ৰহ্মই যে এই পথটোৰে ভূটানৰ যিসমূহ গাড়ী আহে সেই গাড়ীসমূহৰ অনুমতি আছে অহাৰ বাবে। অৰ্থাৎ ভাৰত ভূটান যি বন্ধুত্বমূলক এটা সম্পৰ্কৰ যি এক নীতি আছে, সেই নীতি অনুসৰি বিশেষ অনুমতি সাপেক্ষে ভূটানৰ লোকে এই ৰাস্তাটোৰে অহা যোৱা কৰিব পাৰে। তেওঁলোকে যান বাহন লৈ অসমৰ বিভিন্ন বজাৰলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই আনে। বিশেষকৈ কমলাৰ ছিজনত গাড়ীৰ সংখ্যা বৃদ্ধি পায়, এই ৰাস্তাটোৰে আহ যাহ বৃদ্ধি পায় ভূটানৰ লোকৰ। এই কাৰণেই তেওঁলোকে কমলা বোজাই কৰি এই পথেৰে অসমৰ বজাৰলৈ আহে আৰু ইয়াৰ পৰা বিভিন্ন দেশলৈ, বাংলাদেশ হওক বা অসমৰ উপৰিও বিভিন্ন ৰাজ্যলৈ তেওঁলোকে ভূটানৰ লোকসকলে কমলাৰ ৰপ্তানি কৰে। আৰু সেই ৰপ্তানিৰ বাবে এই পথটোকে তেওঁলোকে ব্যৱহাৰ কৰে। অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ এই পথটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা
পালন কৰি থকা এটা পথ। এই মাছৰ দম নবা মাছের ওঠার কোভিড সৃষ্ট পৰিৱেশৰ মাজতেই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যদিও মানস ৰাষ্ট্ৰীয় উদ্যানে অভিলেখ সৃষ্টি কৰিছে, অৰ্থাৎ ৰাজহ সংগ্ৰহ তেওঁলোকৰ হ্ৰাস পোৱা নাই, তথাপিও কিন্তু মানস পৰ্যটনৰ সৈতে জড়িত যিসকল ব্যক্তিগত পৰ্যটন উদ্যোগী আছে তেওঁলোক কিন্তু কিছু পৰিমাণে সন্মুখীন হৈছে ক্ষতিৰ। মানসত পৰ্যটন পেছাদাৰীভাৱে আৰম্ভ কৰাৰ ক্ষেত্ৰত যিসকলে আগভাগ লৈছিল তেওঁলোকৰ ভিতৰত নাম ল'ব লাগিব মিউজ, অৰ্থাৎ মানস ৰিভাৰ ৱেলফেয়াৰ ছ'চাইটি, যিটো NGOই মানস পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। 2003-04 চনমানৰ পৰা তেওঁলোকে আৰম্ভ কৰিছিল পেছাদাৰী পৰ্যটন। এওঁলোকক পায়োনিয়াৰ বুলি কোৱা হয় ইয়াত পেছাদাৰী পৰ্যটন ব্যক্তিগতভাৱে আৰম্ভ কৰাৰ ক্ষেত্ৰত। সেই মিউজৰ দুগৰাকী অন্যতম সদস্য মোৰ সৈতে আছে। এগৰাকী চিক্ৰম বৰ্মন, আপোনাক স্বাগতম জনাইছোঁ। হয়, সঞ্জিত ডেকা মোৰ সৈতে আছে, স্বাগতম জনাইছোঁ। যিহেতু এতিয়া সকলোৱে গম পায় কোভিড সৃষ্ট পৰিৱেশৰ মাজত আমি আপোনালোকক অনুষ্ঠানৰ জৰিয়তে দেখুৱাই আছোঁ যে মানস ৰাষ্ট্ৰীয় উদ্যান কিন্তু ব্যতিক্ৰম হিচাপে থিয় দিছে। এইকাৰণেই কোভিড বিধি মনাৰ উপৰিও যিখিনি সময় চৰকাৰে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে পৰ্যটনৰ বাবে, সেই সময়ছোৱাতেই কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে, যিটো দেশৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ, দেশ বাদেই দিয়ক পৃথিৱীৰ অন্যান্য পৰ্যটন ক্ষেত্ৰতো ইয়াক দেখিবলৈ পোৱা হোৱা নাই। যথেষ্ট ৰাজহ কমি গৈছে, কিন্তু ইয়াৰ ব্যতিক্ৰম হিচাপে মানসত বৃদ্ধি পাইছে ৰাজহৰ পৰিমাণ। কাৰণটো ইতিমধ্যে সকলোৱে গম পাইছে, বিদেশী পৰ্যটক নহয় স্থানীয় পৰ্যটকৰ সংখ্যা বৃদ্ধিৰে এই সময়ছোৱাতে যিখিনি সময়ত পৰ্যটক আহিবৰ বাবে অনুমতি পোৱা হৈছিল, সেই সময়ছোৱাৰ ভিতৰতেই দেশী পৰ্যটকৰ জৰিয়তে যথেষ্ট ৰাজহ সংগ্ৰহ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানে। এতিয়া এইসকল লোকো জড়িত হৈ আছে পেছাদাৰী পৰ্যটনৰ সৈতে। এওঁলোকৰ নিজৰ পেছাদাৰী টুৰিজিমৰ ব্যৱস্থা এওঁলোকৰ আছে, যিহেতু মিউজ মানস ৰাষ্ট্ৰীয় উদ্যানৰ যি পাৰিপাৰ্শ্বিকতা বজাই ৰখাৰ ক্ষেত্ৰতে হওক বা জীৱ জন্তু ৰক্ষাৰ ক্ষেত্ৰতে হওক, ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ বেলেঞ্চ কৰি ৰখাৰ ক্ষেত্ৰত এওঁলোকৰ যথেষ্ট ভূমিকা আছে। ইমান বছৰ আপোনালোকে পৰ্যটনৰ সৈতে জড়িত হৈ এটা মসৃণ গতিত আগবাঢ়ি আছিল, কিন্তু প্ৰথমে আপোনালোকৰ গতি ৰুদ্ধ কৰিছিল কা আন্দোলনে। উপায় নাই, আন্দোলনৰ সময়ত আপোনালোকো বন্ধ হ'বলগীয়া হৈছিল। তাৰ পাছতেই কোভিড আহিল, এতিয়াও কোভিড সৃষ্ট পৰিৱেশ। 2টা বছৰ ধৰি কোভিডে পৰ্যটন বন্ধ কৰি দিছে। উপায় নাই, সকলোৱে নিয়ম মানিবই লাগিব। তাৰ মাজতো কিন্তু অনুমতি সাপেক্ষে মাজে সময়ে পৰ্যটন চলি আহিছে। আপোনালোকৰ পৰ্যটন কি ধৰণে চলিছে, যিহেতু আপোনালোকে পৰ্যটনৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ কৰিছে? হয়, যোৱা বছৰ যেতিয়া লকডাউন হৈছিল, লকডাউনৰ পিছতে আমি 2-3মাহমান আমি মাজতে সময় পালোঁ। আমাৰ যিখিনি অসমৰ মানুহখিনি আহিছিল, মানে সেইটো সময়ত 2-3মাহ আমি মাজতে চলাব পাৰিলোঁ। আৰু তাৰপিছতে নতুনকৈ মানে নতুন SOP ঘোষণা কৰিলে চৰকাৰে কোভিডৰ কাৰণে। তো তেনেকৈ মানে আৰু বিভিন্ন জেগাৰ পৰা আহিব লগা আছিল, সিহঁতে কেঞ্চেল কৰিলে। আৰু থলুৱা আমাৰ ইয়াৰে অসমৰ মানুহখিনিও অহাটো বন্ধ কৰিলে আৰু SOPৰ কাৰণে। ইয়াত যিহেতু বিদেশী পৰ্যটকৰে ঠাহ খাই থাকে, বিদেশী পৰ্যটক যথেষ্ট পৰিমাণে আহিবলৈ আৰম্ভ কৰিছিল, ক্ৰমে বাঢ়ি আহিছিল সেই সংখ্যা, কিন্তু কোভিডৰ কাৰণে বিদেশী পৰ্যটক অহাৰ কোনো উপায় ইয়াত নাই। পৰ্যটন ক্ষেত্ৰসমূহত বিদেশী পৰ্যটক প্ৰায় শূন্য, এতিয়া প্ৰায় নহয় শূন্যই হৈছে। তেওঁলোকৰ অনুমতি বহু দেশে হয়তো অনুমতি দিয়া নাই। এই ক্ষেত্ৰত আপোনালোকে কি পৰিৱেশ দেখিছে? বিদেশী পৰ্যটক শূন্য, কিন্তু দেশী পৰ্যটক আহিছে। আগতে বিদেশী পৰ্যটকক বেছি গুৰুত্ব দিয়া হৈছিল। মই হেৰিটো নাভাবোঁ। আমি যিখিনি থলুৱা মানুহখিনি যদি গোটেই অসমৰ আহে, তেতিয়াহ'লে পৰ্যটক হেৰিত ইমান এটা হেম্পাৰ নপৰে। মানে বিদেশী পৰ্যটকৰ ওপৰতে যে নিৰ্ভৰ হৈ তেনেকুৱা নহয়। আমাৰ যিটো মানসৰ হেৰিটো, আমাৰ থলুৱা মানুহখিনি যদিও আহিলে আমাৰ মানে হেৰি কাৰবাৰটো চলে আৰু মানে তেনেকুৱা আৰু। মানসত পৰ্যটন গোটেই বছৰ ধৰি চলে? হয়, গোটেই পৰ্যটক মানে আহিয়ে থাকে। কিছুমান
ধৰক ছিজনেবল আহে আৰু কিছুমান বাৰিষাতো আহে তেনেকুৱা নতুন নতুন ৰিচাৰ্চ পাৰ্চনে আহে বা তেনেকুৱা বিভিন্ন ক্ষেত্ৰত মানে ইয়াতে আহে যিহেতু কোৱা হয় অসমত পৰ্যটনৰ যি বতৰ সেয়া আৰম্ভ হয় অক্টোবৰ মাহৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈ থাকে কিন্তু ইয়াৰ পৰিৱৰ্তে সমগ্ৰ বছৰজুৰি আপোনালোকে পৰ্যটকক আপ্যায়ন কৰিবলৈ সাজু হৈ থাকে হয় ক'ভিডৰ বাবে অলপ বাধাৰ সৃষ্টি হৈছে মানে সম্পূৰ্ণ বাধাৰ সৃষ্টি হৈছে যিহেতু SOP মতে মানে যদি SOP মানি চলিব লাগে তেতিয়াহ'লে পৰ্যটক মানে নাহিবই মানে আৰু তেনেকুৱা SOP মনাটো জৰুৰী কাৰণ ক'ভিড যি ধৰণে ক'ভিডে গ্ৰাস কৰিছে সমগ্ৰ বিশ্বক তাৰ মাজে মাজে যিখিনি সাৱধানতা অৱলম্বন কৰি অনুমতি প্ৰদান কৰা হৈছে সেয়া এক ব্যতিক্ৰম কিন্তু মানিব লাগিব হয়নে নহয় এইটো উপায় নাই ক'ভিড সৃষ্ট পৰিৱেশ যিহেতু এয়া কোনো মানুহে কৰোঁ বুলি কৰা পৰিৱেশ নহয় আপুনি পৰ্যটনৰ লগত জড়িত আপুনি মিউজিয়াৰ এগৰাকী অন্যতম সদস্য যদিহে এনেকুৱা পৰিৱেশ পুনৰ হৈয়ে থাকে বছৰে বছৰে তেতিয়া ভাবিবলৈ বাধ্য হ'ব নেকি বিকল্প উপাৰ্জনস্থলীৰ কথা মানে আমাৰ এই 2টা বছৰ যিমানখিনি আমাৰ মানে লোকচান হ'ল আমাৰ মানে টুৰিজিমটো মানাসত কাজিৰঙাৰ দৰে নহয় নতুন কৰি মানে গঢ় লৈ উঠিছিলে আৰু যিমান টুৰিষ্ট মানে পৰ্যটক মানে অহা আৰম্ভ হৈছিলে তো সেই হিচাপত আমাৰ যিবিলাক নিবনুৱা আমাৰ এই দাঁতিকাষৰীয়া গাঁৱৰ নিবনুৱা ল'ৰা ছোৱালীয়ে মানে পৰ্যটনৰ লগত জড়িত হৈ গৈছিলে আৰু তেওঁলোকৰ মানে জীৱিকাৰ মানে একমাত্ৰ উপায় হিচাপে তেওঁলোকে লৈছিলে যদি এনেকুৱা হৈ থাকে মানে যথেষ্টখিনিয়ে মানে অসুবিধাৰ সন্মুখীন হ'ব লাগিব আৰু আপোনালোকেও স্থানীয় ব্যক্তি আপোনালোকেও পৰ্যটনৰ সৈতে জড়িত হৈ আপোনালোকৰ জীৱিকা নিৰ্বাহ কৰিছে এই অঞ্চলটোৰ কিমান গাঁৱৰ লোক জড়িত হৈ আছে পৰ্যটনৰ ক্ষেত্ৰত মানস পৰ্যটনৰ ক্ষেত্ৰত আমাৰ যিটো মানে মানাস নেশ্যনেল পাৰ্কৰ দাঁতিকাষৰীয়া গাঁৱৰ প্ৰায়বিলাক মানে ডেকা ল'ৰা মানে বা ছোৱালী মানে জড়িত হৈ আছে প্ৰায়বিলাক আৰু এতিয়া মানে লাহে লাহে আমাৰ মানাসত মানে থকাৰ কাৰণে মানে ৰিজৰ্টবিলাক মানে নাছিলে এতিয়া লাহে লাহে মানে বহুতখিনি মানে কটেজ ৰিজৰ্ট হোটেল মানে ডাঙৰ ডাঙৰ গঢ় লৈ উঠিছে তাত মানে বিভিন্ন ধৰণে এংগেজ হৈছে ল'ৰা ছোৱালীবিলাকে দাঁতিকাষৰীয়া গাঁৱত যেনে ধৰক মানে কোনোবাই গাড়ী চলাইছে কোনোবাই ৰান্ধনি মানে কৰিছে কোনোবাই মানে হাউচকিপিঙৰ কাম কৰিছে তো বিভিন্ন ধৰণে মানে জড়িত হৈ গৈছে তো আমি ভাল এটা মানে লাহে লাহে মানাসৰ পৰ্যটনটো মানে ভাল এটা দিশত আহিছিলে আৰু সেই সময়তে মানে এই ক'ভিডৰ সমস্যাটোত আমি সন্মুখীন হ'ব লগা হৈছে মানে এই অঞ্চলটোৰ বহুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে পৰ্যটনৰ জৰিয়তে মানসত এটা কৰ্মসংস্থাপনৰ বাট তেওঁলোকে পাইছিল বাট মুকলি কৰাৰ এটা তেওঁলোকে মুকলাই লৈছিলে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ যিধৰণে আপুনি ক'লে বিশেষকৈ ইয়াত যিসমূহ হোটেল ৰিজৰ্ট গঢ়ি উঠিছে তাত নিজকে নিয়োজিত কৰি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছিল কিন্তু 2টা বছৰ ব্যতিক্ৰম হৈছে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যিটো পৰ্যটন এক প্ৰকাৰ শংকাৰ সন্মুখীন হৈছে পৰ্যটন স্তব্ধ হৈ গৈছে তাৰ বাবে বহুতে হয়তো কাম এৰিবলগীয়া হৈছে নহয় জানো কিন্তু ইয়াৰ পূৰ্বে যেতিয়া মানসত পৰ্যটন আজিৰ দৰে আৰম্ভ হোৱা নাছিল সেই আগৰ যে প্ৰথম সময়ছোৱাত আপোনালোকে কি ধৰণে আৰম্ভ কৰিছিলে পৰ্যটন যিহেতু পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাটো ইমান এটা সহজ কথা নহয় পৰ্যটক আকৰ্ষণ কৰিব পৰাটো কি ধৰণে আপোনালোকে কাম আৰম্ভ কৰিছিলে সময়ত ইয়াত মানে আমাৰ বাঁশবাৰী ৰেঞ্জত 3টা ৰেঞ্জ মানে মানাস নেশ্যনেল পাৰ্কৰ পাণবাৰী ভূঞাপাৰা এইবিলাকত মানে টুৰিজিমটো মানে প্ৰথমতে ডেভেলপ হোৱা নাছিলে তো আমাৰ বাঁশবাৰীটো চেণ্ট্ৰেল ৰেঞ্জ আৰু ইয়াতে মানে পৰ্যটন মানে আৰম্ভ মানে বাঁশবাৰীৰ পৰাই হৈছে আৰু ইয়াত মানে মথনগুৰিখন থকাৰ কাৰণে বহুতখিনি টুৰিষ্ট আহিছিল আগতে তো যেতিয়া আমি আৰম্ভ কৰোঁ ইয়াত টুৰিজিম তো ইয়াতে অকল 3টা মানে ৰিজৰ্ট আছিলে এটা হ'ল মানে বাঁশবাৰী লজ আৰু এটা ব্লু হিলছ এতিয়া বেলেগ নাম দিছে আৰু আমি মানে লোকেল ল'ৰা হিচাপত স্থানীয় ল'ৰা হিচাপত মানে আমি আৰম্ভ কৰিছিলোঁ আৰু যিটো সময়ত আমি আৰম্ভ কৰিছিলোঁ তেতিয়া মানে বহুত কম টুৰিষ্ট আহিছিলে আজিৰ পৰা মানে 12-14 বছৰ আগতে বহুত মানে সীমিত টুৰিষ্ট আহিছিলে তো আমি বিভিন্ন ধৰণে আমি বাহিৰতো মানে কৰিলোঁ এৱাৰনেছ কৰিলোঁ যে মানাসত মানে এটা সুস্থ পৰিৱেশ আহিছে মানাসত এনেধৰণৰ জীৱ জন্তু পোৱা যায় তো এনেকৈ আমি মানে বিভিন্ন ধৰণে ইণ্টাৰনেট যোগে বা কিছুমান মানে টুৰিজিম মাৰ্ট হয় বাহিৰত কলিকতা বা হায়দৰাবাদ এইবিলাকত আমি মানে অংশগ্ৰহণ কৰিলোঁ আসাম টুৰিজিমকো আমি মানে
জনালোঁ আৰু যিটো আমাৰ অসমৰ টুৰ অপাৰেটৰ এছ'চিয়েশ্যন তেওঁলোকৰ লগতো আমি জড়িত হৈ পৰিলোঁ তো বিভিন্ন ধৰণে আমি মানে টুৰিষ্ট অনাৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু আৰম্ভণিৰ পৰা লাহে 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 আমাৰ মানে টুৰিষ্টৰ সংখ্যা মানে পৰ্যটকৰ সংখ্যা মানে বাঢ়ি আছে আৰু এতিয়ালৈকে মানে আজিৰ তাৰিখলৈকে মানে বাঢ়ি আছিলে কিন্তু এই ক'ভিডৰ কাৰণে মানে এতিয়া কমিলে মানে এতিয়া নাই বন্ধই আৰু এনেকৈ থাকিলে মানে বহুত সমস্যাৰে সন্মুখীন হ'ব আৰু তাৰ বিকল্প কিবা এটা চিন্তা কৰিব লাগিব তেনেকুৱা হৈছে যদি বিকল্প চিন্তা কৰে বিকল্প কি চিন্তা কৰিব পাৰিব ইমান বছৰে আপোনালোকে পৰ্যটনৰ লগত জড়িত হৈ থাকিল তো মানে যিবিলাকৰ মানে খেতি মাটি আছে বা আপোনাৰ মানে কিছুমানে এনেকুৱা আছিলে কেৰেলা বা বাহিৰা ৰাজ্যত মানে কামৰ সন্ধানত গৈছিলে যেতিয়া আমাৰ ইয়াৰ মানে পৰিৱেশটো ভাল হ'ল আমাৰ ইয়াৰ স্থানীয় ল'ৰাবিলাক ঘূৰি আহি মানে এই কামত লাগিছিলে এতিয়া তেনেকুৱা মানে কেৰেলা এইবিলাকত মানে কাম কৰিব যাব লাগিব আৰু পৰ্যটন আজি যি এক পৰ্যায় পাইছেহি মানসত এওঁদৰে যুৱকৰ অৱদান যথেষ্ট আছে মানস পৰ্যটনৰ ক্ষেত্ৰত কি ধৰণৰ কষ্ট কৰি এওঁলোকে পৰ্যটনক আজিৰ পৰ্যায় পোৱাইছেহি মানসত সেয়া সকলোৱে নাজানিলেও বহু কম সংখ্যক লোকে হ'লেও জানে যে মানসৰ নিচিনা এখন ঠাই যিখন ঠাইত মানুহ আহিবলৈ ভয় কৰিছিল মানসত ফুৰিবলৈ যাওঁ বুলি ক'বলৈ ভয় কৰিছিল তেনে এখন ঠাইত পৰ্যটক আহিব পৰাকৈ অলপ হ'লেও প্ৰয়াস কৰিছে সেই ঠাইখন উপযোগী কৰাৰ বাবে আৰু এইসকল যুৱকৰ উদ্যোগতে আজি প্ৰাণ পাইছে মানসে কিন্তু কোভিড সৃষ্ট পৰিৱেশৰ বাবে অলপ হ'লেও স্তিমিত হৈছে মানসৰ পৰ্যটনৰ পৰিৱেশ যদিহে এনেকুৱা পৰিৱেশ বাহাল থাকে উপায় নাই কোভিড সৃষ্ট যি পৰিৱেশ সকলোৱে মানিবই লাগিব নীতি নিয়ম মই কৈছোঁ যদিহে প্ৰাকৃতিকভাৱে সৃষ্ট এই পৰিৱেশ যদি বাহাল থাকে তেন্তে আপোনালোকে বেলেগ উপায় কিবা চিন্তা কৰিব নেকি ডেফিনেটলি আমি আজিলৈকে যদি মই কওঁ আমাৰ 16 ইয়াৰ্ছ ৰানিং টুৰিজিমৰ সৈতে আমি জড়িত আছোঁ আৰু লাষ্ট 2 ইয়াৰ্ছ মানে চিটিজেন এমেণ্ডমেণ্ট এক্টৰ পৰা আমাৰ কেনা লাগিল তাৰপিছত এই 2 বছৰ আমি মাৰ খালোঁ টুৰিজিমত আমি অল্টাৰনেটিভ ৰাস্তা চিন্তা কৰিব লাগিব যদি সঁচাকৈ এই বছৰো যদি মানে ৰিঅ'পেন টুৰিষ্টৰ কাৰণে নকৰে ইতিমধ্যে মানসৰ এটা সুনাম ইতিমধ্যে আহিছে যে পৰ্যটনৰ ক্ষেত্ৰত পৃথিৱীৰ অন্য ঠাই পৃথিৱী বুলি নক'লেও যদি অসমৰ অন্য ঠাইৰ কথাই আমি কওঁ পৰ্যটনৰ ক্ষেত্ৰখন যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বিশেষকৈ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কিন্তু মানস পৰ্যটনে কিন্তু পূৰ্বৰ তুলনাত কোভিড সৃষ্ট পৰিৱেশৰ মাজত যিখিনি সময় অনুমতি পাইছে পৰ্যটন চলাবৰ বাবে সেই সময়ছোৱাত কিন্তু ৰাজহ যথেষ্ট পৰিমাণে সংগ্ৰহ কৰিছে অৰ্থাৎ ৰাজহৰ ক্ষেত্ৰত লোকচান হোৱা নাই বিদেশী পৰ্যটক অহা নাই কিন্তু দেশী পৰ্যটকৰ দ্বাৰা লাভান্বিত হৈছে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ অৱদান আছে এই ক্ষেত্ৰত হয় ডেফিনেটলি মানাছৰ ৰেভিনিউটো বাঢ়িব কাৰণ এইটোৱে 1990ত যেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল মানাছ ৰাষ্ট্ৰীয় উদ্যানক তাৰ পিছতে আমাৰ ইয়াতে কমিউনিটি কনফ্লিক্ট আন্দোলন আৰম্ভ হ'ল তাৰপিছত টোটেলি বন্ধ হ'ল আৰু ৰিঅ'পেন কৰা হ'ল 2004ত তাৰ পিছৰ পৰা যদিও মানুহখিনি 2-এটা গ্ৰুপ অহা আছিল তথাপিতো সন্দেহ মানে উগ্ৰপন্থীৰ স্থলী বুলি মানুহ জানে আৰু ভয় খায় আমাৰ বিশেষকৈ গুৱাহাটীৰ মানুহ কিছুমানে আমাৰ ইয়াত আহিবলৈ ভয় খায় আৰু যোৱা বছৰ যিটো মানে ডিল হ'ল আমাৰ NABৰ লগত চুক্তি হৈ BTR হ'ল তাৰ পিছৰ পৰা এটা শান্তিৰ পৰিৱেশ এটা আহিছে আৰু একচুৱেলি মানাছত টুৰিষ্ট মানে বঢ়াৰ অন্য এটা কাৰণ হ'ল কি মানাছ এক্সপ্ল'ৰে হোৱা নাই ভাৰতৰ বিভিন্ন ঠাই যিবিলাক বিশেষকৈ মানে পৰ্যটক বেছিকৈ আহে সেইবিলাক বহুত আমি তেনেকৈ গেষ্ট পাইছোঁ যিবিলাকে মানাসৰ নামেই শুনা নাই হয়তো গুৱাহাটীত অফিচিয়েলি টুৰত আহিছিল মানে ওচৰ বুলি মানাসত আহিছে আৰু যথেষ্ট সুখী আৰু সেইকাৰণে ৰেভিনিউটো যথেষ্ট বাঢ়িল মানাছৰ 1,24 লাখ টকা ৰেভিনিউ হ'ল কৰোণাৰ মাজত যোৱা বছৰৰ মানে প্ৰতি বছৰে বাঢ়ি থাকিল আৰু এইটো বছৰটো আমাৰ টাৰ্গেট আছিল যে ফৰেষ্টৰ ৰেভিনিউৱে 2 crore পাৰ হ'ল হয় আৰু আমাৰো যিখিনি ট্ৰেনজেকশ্যন মই যদিও আমি কৰোণাৰ মাজত অক্টোবৰৰ পৰা এপ্ৰিললৈকে চলালোঁ তথাপিতো আমাৰ কিন্তু ট্ৰেনজেকশ্যনত ঘাটি হোৱা নাই যিখিনি বিজনেছ আমি কৰিব লাগিছিল সেইখিনি আমি কৰিছোঁ যদিও আমি মানে একচুৱেলি আমাৰ এণ্টায়াৰ অসমৰ যিমান ৱাইল্ড লাইফ ডেষ্টিনেশ্যন থাকে প্ৰতি ডেষ্টিনেশ্যনে প্ৰায় ফ্লাডৰ কাৰণে বন্ধ হৈ যায় আৰু মানাসৰ এইটো এটা হ'ল এডভান্টেজ মানে মানাস বন্ধ হৈ নাযায় মানে জুনলৈকে আমি ছিজন পাওঁ আৰু জুনতলৈকে ছিজন পালোঁ হয় যিহেতু কৰোণাৰ কাৰণে বন্ধ ঘোষণা কৰিল আৰু এইটো আমি ৱেটিং ৰখি আছোঁ
ভাল দিন আহিব বুলি অক্টোবৰত পুনৰ। মানস পৰ্যটনত জড়িত হৈ বহু লোকে জিপচি চলায়, বহু লোকে হোটেল ৰিজৰ্টত কাম কৰি ইয়াত সংস্থাপনৰ বাট মুকলি কৰিছে। ইয়াত কিমান সংখ্যক এই অঞ্চলটোৰ যুৱক যুৱতীয়ে মানে ইয়াত নিয়োগ লাভ কৰিছে, বাহিৰত নোযোৱাকৈ বহিৰাজ্যলৈ চাকৰি বিচাৰি নোযোৱাকৈ তেওঁলোকে ইয়াত সংস্থাপন পাইছে নিজৰ গাঁৱতেই। এটা সময়ত ইয়াত জিপচি নাছিল, তাৰপিছত এখন দুখনকৈ জিপচি হৈ আজিৰ ডেটত জিপচি প্ৰায় 120খন। তো 120জন ড্ৰাইভাৰ, 120জন মালিক, তাত গাইড 30-40জন থাকিল। আৰু প্ৰতিখন ৰিজৰ্টৰ যিমান কৰ্মচাৰী আছে প্ৰায় সংখ্যকে মানে মেক্সিমামেই হ'ল লোকেল। এভাৰেজ যদি মই কওঁ 8ৰ পৰা 10জনকৈ আছে আমাৰ 12খন হোটেল। তো 120ৰ ওপৰত তাতে হৈ গ'ল। তো 300মান ল'ৰা ছোৱালী আমাৰ ইয়াতে এংগেজ আছিলে। আৰু এতিয়া মেক্সিমামে 50% চেলাৰি দি কেনে ৰাখিছে, কিছুমানে মানে এইটো এৰিয়ে দিছে, কিছুমানে 2-3জন ৰাখি তেনেকৈ চলি আছে। চ' গোটেই ল'ৰা ছোৱালীখিনি আনএমপ্লয়ড হৈ ঘৰত বহি আছে। তো মই একাষাৰ এই সুযোগতে এটা কথা ক'ব বিচাৰোঁ, যোৱা বছৰৰ পৰাই আমি আশাবাদী আছিলোঁ চৰকাৰৰ পৰা কিবা এটা মানে সাহাৰ্য হেল্প কিবা এটা পাম বুলি। কিন্তু আজিলৈকে যোৱা বছৰৰ পৰা আজিৰ ডেটতো কোনো টুৰিজিম মিনিষ্টাৰৰ কোনো মানে ব্যক্তিৰ মুখত শুনা নাই যে পৰ্যটন, বিশেষকৈ ৱাইল্ড লাইফ ডেষ্টিনেশ্যন হ'ল এটা ছিজনেবল বিজনেছ। তো ৱাইল্ড লাইফ ডেষ্টিনেশ্যনত যিবিলাক ল'ৰা ছোৱালী লাগি থাকে আৰু কনজাৰ্ভেশ্যনত প্ৰতিজনৰ ডাইৰেক্ট ইনডাইৰেক্ট এটা ৰুল থাকে। যদি ফাইনেন্সিয়েলি এটা এছিষ্ট অলপ যদি সহায় কৰে, তো মই ভাবোঁ গোটেইৰে কাৰণে বহুত উপকাৰ হ'ব। মানসত পৰ্যটনৰ সৈতে জড়িত হৈ সংস্থাপনৰ বাট মুকলি কৰা এগৰাকী যুৱক হৈছে টুটু লামা। স্বাগতম। নমস্কাৰ। এওঁ মিউজৰ সৈতে জড়িত হৈ থাকি এওঁ বন্যপ্ৰাণী বন সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰিছে। এওঁ এগৰাকী পৰ্যটন উদ্যোগী। আমি অনুষ্ঠানৰ জৰিয়তে মানসখনৰ এক সম্যক জ্ঞান দিয়াৰ চেষ্টা কৰিছোঁ, বিশেষকৈ কোভিডসৃষ্ট পৰিৱেশৰ সময়ত মানস কি ধৰণে আছে। যিধৰণে দেখিবলৈ পোৱা গৈছে, এফালে যদিও কোভিডসৃষ্ট পৰিৱেশ, তাৰ মাজতেই যেতিয়া অনুমতি লাভ কৰিছে, তেতিয়াই যিসকল পৰ্যটক ইয়ালৈ আহিছে, তাৰ জৰিয়তে কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যানে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট এক সুনাম কঢ়িয়াইছে। ৰাজহ সংগ্ৰহ কম হোৱা নাই, যদিও কিছু সংখ্যক ব্যক্তিগত পৰ্যটন উদ্যোগী ক্ষতিৰ সন্মুখীন হৈছে। কিন্তু মানসত যিধৰণে ৰাজহৰ সংগ্ৰহৰ পৰিমাণ কম হোৱা নাই, কোভিডসৃষ্ট পৰিৱেশৰ মাজতো ই কিন্তু এক ইতিবাচক দিশ বহন কৰিছে। এতিয়া মানস ফুৰিবলৈ যিসকল লোক আহিব, কিয় আহিব, মানসত কি দেখিব, মানস কি ধৰণে জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বেলেগ, আৰু ইয়াত কি জীৱ জন্তু পোৱা যায়। হয়, আপোনালোকে জানেই মানস অকল ৰাষ্ট্ৰীয় উদ্যানে নহয়, ই ৱৰ্ল্ড হেৰিটেজ চাইট, নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভ। গতিকে ইয়াত মানে প্ৰায় 6টা ষ্টেটাছেৰে মানস জানে। তো ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয় মানসটো। তো গতিকে ইয়াত ৱাইল্ড লাইফ চাব যিবিলাক টুৰিষ্ট আহে ইয়াত, বিশেষকৈ তেখেতসকলে মানে কোনো ধৰণৰ তেখেতসকলে এইটো নাপায় আৰু যে মানে এটা ৱাইল্ড লাইফত আহিছে গোটেইখিনি উপভোগ কৰিব পাৰে ৱাইল্ড লাইফটো ইয়াত। বিশেষকৈ ক'ব গ'লে ইয়াতে চৰাই চোৱা মানুহখিনি খুবেই ইণ্টাৰেষ্টেড হয় ইয়াতে আহি পেলাই, আৰু তেখেতসকলে 100% ছেটিছফাইড হৈ যায়। তেখেতসকলৰ যিমান মানে তেখেতসকলৰ এটা কিবা লৈ আহে তেখেতসকলে, লিষ্ট এটা থাকে তেখেতসকলৰ। তো গোটেইখিনি অলম'ষ্ট তেখেতসকলৰ গোটেইখিনি পায় ইয়াত। কি দেখিব পায় ইয়াতে? বিশেষকৈতো আমাৰ ইয়াত যেনে আপোনালোকে বেংগল ফ্লৰিকান যিটো উলুমৰা, সেইটো মানে 100% চিয়'ৰ চাইটিং বৰ্তমান আমাৰ ইয়াত। তাৰপিছত চিলভাৰ ব্ৰেষ্টেড ব্ৰডবিল, আৰু যোৱাবাৰ আপোনাৰ এটা ভাল চাইটিং হৈছে ইয়াত আমাৰ হোৱাইট বেলিড হেৰণটো। এইটো খুব আকৰ্ষণীয়। এইটো একচুৱেলি সেইটো মাইগ্ৰেটৰী হয়। তো এটা চৰাইৰ ভাল এটা কিবা আছে। বাকী মানসটো টাইগাৰ ৰিজাৰ্ভ, টাইগাৰৰ কাৰণেও বিখ্যাত। আৰু কি পায় জীৱ জন্তুৰ মেক্সিমাম পায়। আমাৰ ইণ্ডিয়াত যিমানখিনি পাব লাগে তাৰে মেক্সিমাম কোৱালিটি আছে। মানে 22 স্পেচিছ, মানে যিটো এনডেঞ্জাৰ ঘোষণা হৈছে, 22 স্পেচিছ মানসত পায়। কি পায় ইয়াত? ধৰি লওক টাইগাৰটো আছে, ৱাটাৰ বাফেলো, তাৰপিছত আপোনাৰ ইণ্ডিয়ান গৌৰ, তাৰপিছত আপোনাৰ হিস্পিড হিয়াৰ, তাৰপিছত এনে কেটছ ফেমিলিৰ ভালেকেইটা প্ৰজাতি পায়। গল্ডেন কেটছৰ পৰা আৰম্ভ কৰি ব্লেক পেন্থাৰ, তেনেকুৱা ধৰণৰ সাপো অজস্ৰ আছে ইয়াত। পাইথন, কিং কোব্ৰা, তাৰপিছত আপোনাৰ যিটো কমন কোব্ৰাটো আমাৰ এইটো হৰিণ, ইয়াতে আমাৰ 4টা প্ৰজাতি পায়। এটা হ'ল হক ডিয়াৰ, বাৰ্কিং ডিয়াৰ, চাম্বাৰ ডিয়াৰ, তাৰপিছত আপোনাৰ এইটো পাণবাৰী সিটো ছাইডত আপোনাৰ স্পটেড ডিয়াৰো পায়।
টুৰিষ্ট আছিলে আৰু ঠিকেই আছিলে চলি আছিলে আৰু যোনটো মাজতে মানে এইটো যোনটো এপ্ৰিল লাষ্টত যোনটো ছেকেণ্ড ৱেভ আহিলে সেইটো অলপ ইমফেক্ট পৰিছে আৰু যথেষ্ট পৰিছে যিহেতু মানে আমাৰ যিখিনি অক্টোবৰৰ পৰা চাই পেলাই আপুনি এপ্ৰিললৈকে টুৰিষ্ট বহুতখিনি মানে ফ্ল' হৈছিলে আৰু কম্পেৰিজন টু লাষ্ট ইয়েৰ মানে ছিজন ৱাইজ মানে ভালেই হৈছিলে আৰু বস্তুটো আৰু একদম মানে লেটছ চি আহিব লগা দিনটো কি হয় কিন্তু ভাবিছোঁ আৰু যেনেকৈ এইবোৰ ক'ভিড হৈও মানে টুৰিষ্টটো ফ্ল' হৈছে এইটো মানিব লাগিব আৰু আমি যিখিনি মাজতে লাইক মাৰ্চলৈকে যিখিনি পজিটিভ হৈছিলে বা কৰোণা আহিছিলে তো আমি প্ৰিকুৱেশ্যন লৈ পেলাই আমিও চলিছোঁ আৰু ডিপাৰ্টমেণ্টে যিখিনি বা গভমেণ্টে SOP যিখিনি দিছে আমি নিয়মটো পালি পেলাই চলিছোঁ আৰু ভাল লাগিছিলে আৰু নেক্সট ছিজনটো চাওঁ কেনেকুৱা হয় আৰু এইখিনিয়ে আৰু যথেষ্ট বাঢ়িছে উইথ কম্পেৰিজন টু লাষ্ট 5 years ক'ভিড হৈও এইখিনি লাষ্ট 4-5 monthsত যথেষ্ট মানুহ আগ্ৰহণ এটা মানসখন লৈ আনিছে সেইটো মই যথেষ্ট ক'ব পাৰিম আৰু लास्ट ईयर से कोविड जब से स्टार्ट हुआ है तब से बाहर का टूरिस्ट तो आना बंद हो ही गया है बट एटलीस्ट वी वर गेटिंग सम टूरिस्ट फ्रॉम असम विद इन स्टेट बट सिंस लास्ट मार्च अब वो भी बंद हो गया है बिकॉज इंटर डिस्ट्रिक्ट ट्रैवल बैन लग गया है तो फ़िलहाल तो टोटली बैन है अभी टूरिज़म पर देयर इज़ नो टूरिस्ट एज ऑफ जस्ट नाउ एंड हम लोग होप करते हैं कि गवर्नमेंट कुछ एक्शन लेगा क्योंकि टूरिज़म इंडस्ट्री नॉट ओनली मानस एज अ इंडस्ट्री सबका ही कंडीशन थोड़ा ख़राब ही है इस टाइम में तो एटलीस्ट बाहर से नहीं अभी आ पाए टूरिस्ट तो भी विद इन स्टेट अगर ओपन अप विद रिस्ट्रिक्शंस विद कोविड रिस्ट्रिक्शंस अगर उसको ओपन करेंगे तो बहुत अच्छा होगा टूरिज़म एंड टूरिज़म से रिलेटेड लोगों के लिए আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত